সন্তানৰ আচাৰ ব্যৱহাৰ মাত কথাতে প্ৰকাশ পোৱা যায় তেওঁলোকৰ মাক দেউতাক কেনেকুৱা। মই যে অকল মাক দেউতাকৰ কথাহে কলো, কিয় কলো জানেনে? কাৰণ আজিকালি মাক দেউতাকেহে থাকে, মাক দেউতাকৰ বাদে ককা আইতাকৰ লগতো ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীয়ে এনেকুৱা জঘন্য কাম কৰিব নোৱাৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু আপোনালোকে ওপৰত থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো। আৰু সঁচাকৈ বহুত দুখ লাগে, ময়ো এগৰাকী মাতৃ, মোৰো ল'ৰা সন্তান আছে। আজি সেই ল'ৰাটো যেনেকৈ হঠাৎ নাইকিয়া হৈ গ'ল, চাওক কিমান কষ্ট কৰি সেই ল'ৰাজনে দিন ৰাত একেকাৰ কৰি পঢ়া শুনা ইফালে কিবা এটা কৰি পেলাই তেওঁ ঘৰখন চলাই আছে। আৰু তেনেকুৱা এজন ল'ৰা হঠাৎ মানে আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱাটো কিমান এটা মানে দুখৰ বিষয় নহয়নে বাৰু? কিন্তু ইয়াতে এচাম এনেকুৱা অন্ধভক্তই মানে উঠি পৰি লাগিছে কিছুমান কথাত। মোৰ আজি ভিডিঅ'টো দিয়াৰ দুটামান মোৰ কমেণ্টে মানে বহুত ক'বলৈ বাধ্য কৰাই দিছে। আৰু হয়তো সেই কমেণ্ট দুটাৰ ওপৰত যেতিয়া মই কথাখিনি ক'ম এটা দুটা হয়তো মানে নিগেটিভ আহিব পাৰে দেই, সেইটো কাৰণে মই আপোনালোকক আগতীয়াকৈ ক্ষমা খুজিছোঁ। আৰু প্ৰথম কথাটো হ'ল, মই এই কথাটো কিয় ক'লো, মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল যে আপোনালোকে অকমান সৰু ক্লিপ চাই লওকচোন, ডাঙৰকে দিবও নোৱাৰো যিহেতু কিছুমান আহিছে, আপোনালোকে অকমান চাই লওক। গতিকে আমিতো ৰাতি আহিব নোৱাৰো, মই এতিয়া আহিছিলো খবৰ ল'বলৈ। তো বাহিৰৰ যি দুগৰাকী আছে তেখেতে কৈছে যে আমি একো ক'ব নোৱাৰো, অফিচাৰ আহিলেহে। মই আপোনালোকক এটা কথা কওঁ, তেখেতৰ মৃত্যুৰ কাৰণে আমি লগতে আমাৰ পৰিয়ালবৰ্গ আমি সকলো দুখিত। তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। কিন্তু আপোনালোকে জানে সিকিউৰিটি ৰিজন আছে বা বহুত কথা আছে, এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। আপোনালোকক মই একদম হাতজোৰ কৰি কৈছোঁ, এবাৰ কল বা কিবা হাতজোৰ গৈছিলে, দেউতাক গৈছিলে, হয় দেউতাক দুবাৰ গৈছে। যিহেতু থানালৈ আহোঁতে তেওঁলোকৰ মানুহ আমি দুবাৰ মাতিছোঁ, আমি দেওবাৰৰ পৰা তেওঁলোকক মাতি আছোঁ। তেওঁলোক থানালৈ প্ৰথম কথা অহা নাছিলে, তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই। হয় এইটো সঁচা কথা। ৰ'ব, তাৰপিছত নাই অহাৰ কাৰণে দেখিলেনে সেই মাতৃগৰাকী তেওঁ ভাষ্য। আৰু তেওঁ কৈছিলে কি ৰাতি বোলে তেওঁ যাব নোৱাৰে, যেতিয়া খবৰটো পাইছিলে তেওঁ ৰাতি যাব নোৱাৰে। আৰু তেওঁ সেই মাতৃগৰাকী ৰাতি যাব নোৱাৰে বুঢ়া বয়সত, কিন্তু সেইজনী উঠি অহা ছোৱালীয়ে ৰাতি মদ পানী খাই 3:30 বজাত কেনেকৈ অকলে গাড়ী চলাই আহিলে। তাইৰ লগত গাড়ীত হয়তো কোনোবা থাকিব লাগিব, কোনোবা মতা থাকিব লাগিব, হয় নে নহয়? আপোনালোকে নিজে বিবেচনা কৰক। আৰু 3:30 বজাত এজনী ছোৱালী তেনেকে গাড়ীয়ে মানুহ মহতিয়াই আনিব পাৰে, কিন্তু তেওঁ বৃদ্ধ মাক, বৃদ্ধ বুলিয়ে কৈছো দেই, কাৰণ সেই ছোৱালীজনীৰ মাক যেতিয়া আমাৰ বয়সৰে হ'ব, যি নহওক তেওঁ বোলে যাব নোৱাৰে। তেওঁ ভাষ্য আপোনালোকে শুনিলে। আৰু তেওঁ কি কৈছে, তেওঁহে বোলে থানাৰ পৰা মানে সেই মানুহ ঘৰক, ল'ৰাটো ঘৰৰ মানুহ ঘৰক মানে বাৰ বাৰ মাতি আছে। আৰু সেই মূৰ্খ মাকজনীয়ে কৈছে কি বোলে তেওঁলোক অহা নাই। আৰু মই সেই মূৰ্খ মাকজনীক মই কওঁ যে সেই ল'ৰাটো কেনেকৈ আহিব, এটা মানে মৃত্যুৰ সৈতে যুঁজি থকা ল'ৰা, আৰু সেই ল'ৰাটোক এৰি থৈ পেলাই তেওঁলোকৰ কোন মানুহ তাত আহিব পাৰে বাৰু? থানাত অহাৰ লগে লগেতো বোলে 5 মিনিট 10 মিনিটৰ কামটো নহয়। তেওঁলোকে হয়তো থানাৰ পুলিচ এনেকুৱা আজিকালি দিনৰ দিনটো আপোনালোকক বহুৱাই থৈ দিব, বা এইখন থানাই বা সেইখন থানাই নহয়, সকলো থানাতে তেনেকুৱা। তেওঁলোকে দিনৰ দিনটো বহুৱাই থৈ দিব, তেওঁলোকৰ যেতিয়া মন মৰ্জি তেতিয়াহে হ'ব। গতিকে সেই ল'ৰাটোক এৰি থৈ পেলাই তেওঁলোকৰ অভিভাৱক কেনেকৈ সেইগৰাকী ওচৰত আহিব পাৰে, সেই বজৰুৱা ছোৱালীজনী মাকৰ ওচৰত আহিব পাৰে? মাকজনীয়ে যে কৈছে যে আমি বাৰ বাৰ মাতিছো অহা নাই, আৰু তেওঁলোকে অজুহাত দেখাইছে কি ল'ৰাটোৰ ঘৰৰ বোলে অজুহাত দেখাইছে আমাৰ পেচেণ্টৰ ওচৰত থাকিবলৈ মানুহ নাই, আমি যাব নোৱাৰো। ঠিকে কৈছে, কিয় নকবনো। আৰু তেওঁ ইতিমধ্যে আৰু এটা কথা কৈছে, আপোনালোকে হয়তো নিউজটোত দেখিছে, মানে তেওঁ বাপেক আৰু খুৰাক গৈছে, কিয় তাই নগলে? আৰু কোনোবা মানে কোন হয় সম্পৰ্কীয় নাজানে বোলে, তেওঁলোকে বোলে উভতাই পঠাইছে। কিয়? সেইটো সময়ত মানুহৰ খং উঠিব নে নুঠে আপোনালোকে নিজে কওকচোন। এতিয়া সেইখিনি মানুহে কাৰণে কিন্তু সহ্য কৰি আছে। মোৰ নিচিনা মাক এজনী হোৱা হয় কিন্তু মই তাইক সুদাই নেৰিলো হয়, মই তাতে তাইক চুলিত ধৰি কৰিলো হয়। মোক পুলিচে নিয়ে, ফাঁচি দিয়ে, জেল দিয়ে, সেইটো পিছৰ কথা। মই মানে এইটো কৰিলো হয়, মোৰ ল'ৰাটোক মাৰিছ, মই তোক কিয় বচাম, তোকো মই মানুহৰ ওচৰত কৰিম, মই তাইকো চুলিত ধৰি বগৰাই দিলো হয়। তাইৰ লগতে আৰু এই মাকজনীয়ে যে কথা কৈছে, মাকজনীকো কিন্তু মই সুদাই নেৰিলো হয়। আৰু
এইখিনিয়ে সেইটো সময়ত বিপদৰ সময়ত কোনোবাই যদি সেই কটু কথা কি এক চৰ লগায়ো দিয়ে তেতিয়া সৰু হৈ আমি সৰকিব লাগিব আৰু তেওঁ সেইটো সময়ত খুন্দিয়াই পেলাই যেনেকৈ পলাইছিলে আৰু এজন ল'ৰাই মন্তব্য কৰিছে সেই সৰু মন্তব্যটো আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছোঁ চাওকচোন তাক খেদি যাই মই ধৰিছিলোঁ যেটো খেদি আপুনি আহিছিলে মই আছিলোঁ ভিডিঅ' আপুনিয়ে বনাইছিলে কৰিছিলোঁ গম পাইছে নাই তাই তেখেত যেতিয়া আমি খেদি গেলোঁ মানে এফালেতো এক্সিডেণ্ট পৰি আছে তেখেতক মই গুৰুত্ব দিয়া নাই কাৰণ কিয় জানা কোনোবা এই ৰাতি কোনোবা এক্সিডেণ্ট কৰি থৈ গ'ল এক নম্বৰ তাক ধৰিব লাগিব আগে ফাৰ্ষ্ট কথা গাড়ীখন ধৰিব লাগিব তেতিয়া আমি গম পোৱা যাব কোন হয় পিছে আমি খেদি গ'লোঁ ধৰিলোঁ আৰু আমি ভিডিঅ' যেতিয়া কৰিলোঁ তাই বহুত মিছবিহেভ কৰিলে আপোনালোকে ভিডিঅ' পাইছে চাগে আপোনাৰ নামটো মোৰ নাম সাদ্দাম হুছেইন তো আপোনালোকে নিউজকেইটা গোটাই আপোনালোকে যিকেইটা ভিডিঅ' চব পাইছে 4টা ভিডিঅ' কৰিছিলোঁ 4টা পাইছে আপোনালোকে তাতে মিছবিহেভ কিবা দেখিছে নেকি তাক মাৰা কিবা দেখিছে নেকি তাৰ কাপোৰত তাক আমি টাচ কৰা কিবা দেখিছে আপোনালোকে ভিডিঅ'ত একোটো পোৱা নাই ভিডিঅ'ত তাক মিছবিহেভো মই কৰা নাই একো মিছবিহেভ কৰা নাই আপুনি ব্যৱহাৰ কৰিছোঁ তেখেতক মই তেখেতক এটা কথা কৈছোঁ আপুনি আহক ল'ৰাটোক হস্পিটেল লৈ যাব লাগে ইমাৰ্জেঞ্চি আপুনি ওলাই আহক আমাৰ লগত ওলাই আহক আমি ল'ৰাটোক হস্পিটেল লৈ যাওঁ তেখেতে আমাক খালি খেদিহে আহিছে খেদি মই মাৰিছোঁ যেতিয়া মই ভিডিঅ' কৰিছোঁ ভিডিঅ' কিয় কৰিছোঁ এনেকৈ মাৰি দিছে মোক ইয়াতে খুব পাৰিছোঁ আংঠি পিন্ধি আছে মই দুখ পাইছোঁ তথাপি মই ভাবিছোঁ যে ল'ৰাজন কি হ'ল মই ইমাৰ্জেঞ্চি আকৌ তাৰমানে গাড়ী ডাউন কৰি কেনে ঘূৰি আহিছোঁ আৰু সি পৰি আছে সেনেকৈ পৰি আছে আমাৰ যিখন গাড়ী আছিল বাহনখন গাড়ীখনত বহুত বস্তু আছে সেনেকৈ নিব নোৱাৰা কাৰণে আকৌ অৰ্থাৎ 10 মিনিট পিছত এম্বুলেঞ্চ আহিব লাগে এম্বুলেঞ্চ লৈ মই আকৌ ভাঙৰ মেডিকেল অভিনেত্ৰীগৰাকীয়ে কি হ'ল মই মেডিকেল ভৰ্তি কৰিলোঁ ইমাৰ্জেঞ্চিত ভৰ্তি কৰি আপোনাৰ সেনেকৈ গেল দিনটো গুচি গ'ল নেক্সট যেতিয়া আপোনাৰ তাৰ লগত কনফাৰ্ম মানে চিনাকি মানে কোনো এজন ল'ৰা মোৰ সতীৰ্থ কৈছে যে এনেকৈ মই চিনি পাইছোঁ এইটো অভিনেতা কিন্তু আমি সেই মুহূৰ্তত গ'লে অভিনেত্ৰী নে কোন গম পোৱা নহয় আৰু যিহেতু গাড়ীখনত কলা গ্লাছ আছিলে আপোনালোকে নিশ্চয় সেই ল'ৰাজনৰ বক্তব্যটো শুনিলে আৰু এজন ল'ৰাই পিছে সেই কাশ্যপ বোলাজনীক খেদি গৈছিলে আৰু আপোনালোকে কওকচোন সকলো মিডিয়াই মানে কি কৰিছে অভিনেত্ৰী বুলি কৈ আছে আৰু যিসকলে অভিনেত্ৰী বুলি সাংবাদিকে হওক বা অন্য কোনোবাই হওক একদম এনেকুৱা খং উঠে নহয় আৰু এই খঙৰ ভমকত মই মানে বহুত কণ্ট্ৰলত আছোঁ জানে আৰু বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক নিজৰ মাক দেউতাকে লাগে মাৰি পিটি যিয়ে নকৰক কিয় সেইটো বেলেগ কথা কিন্তু বেলেগে কোনোবা এটা কিবা ক'লে বা স্কুলৰ শিক্ষকৰ কথা বেলেগ দেই তাৰ বাদে ডাঙৰেও কিবা এটা যদি ভুল দেখিছে কৈছে সেইটো কথাটো মানে হেৰি নাই কিন্তু এনে বিনা কাৰণত যদি উঠি অহা এটা ল'ৰাক জীৱন ধ্বংস কৰে কোনোবা মাক দেউতাকে বাৰু সহ্য কৰিব পাৰিবনে আৰু সেই ছোৱালীজনী এই মাকৰ কথাখিনি শুনিছোঁ বা সেই যিজন ল'ৰাই পিছে খেদি গৈছে সেই ল'ৰাজনে যিখিনি কথা কৈছে একদম মিছা নহয় কাৰণ চিচিটিভি ফুটেজতো পাইছোঁ আৰু ল'ৰাজনে ভিডিঅ' কৰিছে আৰু হয় তেওঁ যেতিয়া ল'ৰাজনে ভিডিঅ' কৰিছে তেওঁ মানে কি কৰিছে একদম খামোচা মাৰি ধৰিবলৈ খেদি আহে হয় নে নহয় আৰু সেইজনীয়ে হ'ল কি তাই বোলে অভিনেত্ৰী আৰু অভিনেত্ৰীসকলৰ মন মগজু সদায় বহুত চাফ হয় কিন্তু এইগৰাকীৰ নিচিনা লেতেৰানো নহ'ব কিয় সেই মাতৃগৰাকীয়ে হ'ল কিমান লেতেৰা আৰু মাতৃগৰাকীৰ ভাৱ ভংগী কথা বতৰাতে প্ৰকাশ পোৱা গৈছে তেওঁ জীয়েক কিমান শুদ্ধ কিমান মানে সচেতন আৰু কথাতে কয় নহয় মাক চাই জীয়েক বুলি জীয়েকৰ বোলে হেৰিখন মানে মাকক চালে মানে মাকৰ প্ৰতিচ্ছবিখন মানে জীয়েকৰ তাত ভাঙি উঠে গম পাইছে সেইবিলাক ডাঙৰ লোকে আগতে কয় মানে কথাবিলাক মাক চাই জীয়েক বুলি কয় আৰু কিছুমানৰ ক্ষেত্ৰত কিন্তু সেইটো প্ৰযোজ্য নহয়ও কিছুমানৰ ক্ষেত্ৰত কিন্তু হয় মানে 100ৰ ভিতৰত 99 হয় আৰু সঁচাকৈ বহুত দুখ লাগিছে কালি মোৰ অৱশ্যে গাটো বহুত অসুস্থ দিনটো মই কালি শুই আছোঁ গম পাইছে আৰু আপোনালোকক যিটো ভিডিঅ' মই দিছিলোঁ ৰাতি সেইটো 10:30 এনেকুৱা মানত মই কৰিছোঁ আৰু বহুত ভাল কমেণ্ট আহিছে কিন্তু তাৰ মাজতে দুটা কমেণ্ট আহিছে আৰু কমেণ্ট দুটা মই ইয়াত মানে লগাই দি হেৰি কৰিবলৈ পোৱা নাই আপোনালোকে চাবচোন মোক ফেচবুকতো এটা নে কি আহিছে আৰু ইউটিউবতো আহিছে কাৰণ মই সেই কমেণ্টটো পিন কৰি উঠোৱা নাই মানে লাজ লাগে আৰু মোৰ যিমান মানে ভাল কমেণ্টহে মই পিন কৰি থওঁ এতিয়া সেইটোৱে কি কৈছে জানেনে ইমান এটা দুখৰ হেৰিত সি কৈছে বোলে কি আপুনি বোলে হেৰি নহয় এই ভিডিঅ'টো যে বনাইছে কিমান টকাত বোলে হেৰিকে বনাইছে সেই কেনেকুৱা ফটুৱা কমেণ্ট কৰে শুনকচোন আৰু সেই ফটুৱা কমেণ্টটোত মোৰ এনেও গা বেয়া গতিকে মই তেওঁক ভালকৈ মই এটা ৰিপ্লাই দি থৈ আহিছোঁ গতিকে এনেকুৱা মানসিকতাৰহে মানুহ আছে আৰু কিছুমানে কয় এই কোনোবা এটা ইউটিউব আৰু কিবা সংগঠনৰ লগত
লগত জড়িত এনেকুৱা ফকতীয়া সেইটোৱে আকৌ কৈছে কি এইটো এক্সিডেণ্টহে মানে প্ৰথম নেকি, ইয়াৰ আগতেওতো বহুত এক্সিডেণ্ট হৈছে তেনেকে কৈছে। আৰু সেইটো অৱশ্যে কি ক'ব, সেইটোকো অভিনেতা বুলি নকয়, দুখন এখন চিৰিয়েলত হয়তো কিবা কিবি অভিনয় কৰিছে। বাৰু যি কি নহওক সেইবিলাকৰ কথা ক'বলৈ নাযাওঁ, ফটুৱাই আৰু ক'ত কেনেকৈ কি কমেণ্ট কৰিব লাগে সেইবিলাক কিন্তু গুৰুত্ব মানে নাপায়, বুজিয়ে নাপায়, ক'ত বুজি পাব। মাথাত মাল থাকিলেহে, দিনে ৰাতিয়ে যেতিয়া মুটনি খাই থাকিব সেই মুটনি খোৱা মগজত ভাল চিন্তা চৰ্চা আহিব জানো, কেতিয়াও নাহে। আৰু সেইজনীও যিজনী মুটনি খোৱা বুলি কৈছো, মুটনি খোৱাই হ'ব, ৰাতি 3:30 বজাত কোন ছোৱালী মানুহ তেনেকৈ আহিব পাৰে আপোনালোকে কওকচোন। আৰু গাড়ীখনত অকলে হয়তো তেওঁৱে নাছিলে, আৰু কোনোবা আছিলে হয়তো তেওঁ কেনেবাকে পলুৱাই পঠিয়াবও পাৰে নিউজৰ আগত মানে আহিব বুলি। গতিকে আৰু যদিও অকলে তাই আহিছে, কেনেকুৱা ফটুৱা বজৰুৱা ঘৰৰ হ'ব লাগিব। সেই মাকজনীয়ে কিন্তু অকলে যাব নোৱাৰে, এক্সিডেণ্ট হোৱাৰ পিছতো খবৰ দিওঁতে কিন্তু তেওঁ জীয়েকক অকলে পঠিয়াই দিছে। কাৰণ কি, আজিকালি এইবিলাক মাক দেউতাকৰ টকাই মেইন। কাৰোবাৰ লগত তহঁতে শুই টকা পইচা আনিছ, কিবা আনিছ নাজানো, মুঠতে আমাক টকা লাগে। আৰু এতিয়া বৰ্তমান চলি আছে সেইটোৱে, যিকোনো প্ৰকাৰে মুঠতে টকা লাগে। আজিকালি এনেকুৱা চলি আছে কি জানেনে, নিজৰ মতাটোকো বেলেগক দিয়ে, মাইকীজনীও বেলেগক দিয়ে, তেনেকেও কিছুমান ঘৰ সংসাৰ চলি আছে। আৰু এইবিলাক কথা ক'লে মানে কি হ'ব, আৰু বহুত ওলাই গৈ থাকিব। গতিকে আপোনালোকে কি বুলি ভাবে কওক। সেই মাতৃগৰাকীৰ ভাষাখিনি মই মানে যিটো ভিডিঅ' মই ডাউনলোড কৰিছিলোঁ নিউজৰ পৰা, সেইটো 12 মিনিট, কাৰণ মই 12 মিনিটৰ ভিডিঅ' এটা দিব নোৱাৰোঁ, আজিকালি ৰুল আছে কিছুমান, মই আগতেও কৈছোঁ কথাটো, সেইকাৰণে মই দিব পৰা নাই। আৰু সৰুকে কাটি পেলাই মই লগাইছোঁ। আৰু এইখিনিতো শুনিলে আপোনালোকৰ মাথা নষ্ট হ'ব। আৰু যোনে শুনিছে বাৰু শুনিছে, আৰু যোনে শুনা নাই মই সেইকণেহে শুনাই দিছোঁ। আৰু এইখিনি মানে দিবলৈ মোৰ ধৈৰ্য নাই দেই। আৰু গোটেই ভিডিঅ'টো যদি মই দিবলৈ যাওঁ, সেইখিনি যদি শুনি মই কথা ক'বলৈ যাওঁ, মোৰ মুখৰ পৰা মানে নোলোৱা শব্দ ওলাব। আৰু বিশেষতে মোৰ মুখত চৰ মাৰি দিম এইটো আহে, আৰু তাৰ বাদে কুকুৰ বুলি আহে, কিন্তু তাৰ বাদে আৰু বেলেগ ভাষা মোৰ একো নাহে। আৰু সেই নহা কাৰণে মানে মোৰ আৰু কি কৈ দিম মই নাজানো, মানে কি ক'ম, আৰু মানে ভাষাই নাই ক'বলৈ। কিন্তু এটা কথা কৈ দিওঁ, মানে মানুহবিলাকে যে কমেণ্টত কৰে যে আজিকালিতো দেখিছে বহুত ফকতীয়া কমেণ্ট কৰে, সেইকেইটা শব্দ মোৰ তাত নাহে। আৰু সেইকেইটা শব্দ নহাৰ ফলত মই এটা শব্দই ইউজ কৰোঁ, যিটো শব্দ নেকি বেয়া কমেণ্ট দিয়াৰ পিছত আপোনালোকে মোৰ কমেণ্টটো আপোনালোকে চাবচোন, মোৰ সেইটোৱে আহে। আৰু সেইটো মই এতিয়া ইয়াত এনেকৈ কৈ নিদিওঁ, আপোনালোকে হয়তো কিছুমানে মোক বেয়া পাব পাৰে। যিয়ে নহওক, মোৰ মনত যিটো আহে, মই মোৰ দুখন মুখেৰে মই কথা নকওঁ, মোৰ যিখন মুখ সেইখনেই দেখিব। বোলে মই ভিতৰত এটা বাহিৰত এটা সেইটো নহয়, কিন্তু এটা কথা, মোৰ পেটত কথা নাথাকে, যি কথা মোৰ আহে মই সেইখিনিকে কৈ দিওঁ, পিছত মোৰ যি হয় হ'ব। কিন্তু মই যে আপোনালোকক ক'লোঁ যে সেই মাতৃগৰাকীক মই যদি পোৱা হয় মই সুখেৰে নেৰিলোঁ হয়, সঁচাকৈ মই তেনেকুৱা মোৰ ৰেকৰ্ড আছে। মই কাৰো ওচৰত জগৰ নলগাওঁ, কাৰোবাক মই পাৰে মানে মই সহায় কৰোঁ, কিন্তু মনত সেইটো বোলে মোৰ কিবা স্বাৰ্থ আছে, মই কাৰোবাক ভাল পাওঁ, সেইটো বিনিময়তহে মই সেইটো দিছোঁ। ভাল পোৱাইও আছে, হয় নহয়, কিন্তু তাৰ বিনিময়ত যদি মোক কিবা বেয়া কৰে মই তাক সুধাই নেৰোঁ। আৰু তেনেকুৱা ৰেকৰ্ড মোৰ তাত আছে। মানুহে যিমান বদনাম নকৰক, যিমান যি নকৰক, সেইবিলাক মই খাতিৰে নকৰোঁ। নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়, শেষত আকৌ মই সেইটো ক'লোঁ। গতিকে সেই ছোৱালীজনীৰ মাক দেউতাকৰ মানে যিখিনি ভাষ্য, মাকৰ ভাষ্য গোটেইখিনি আপোনালোকে শুনিলেতো মই কৈছোঁৱেই কথাখিনি, সেইখিনি কাৰণে মই এইখিনি ক'বলৈ বাধ্য হ'লোঁ। আৰু কোনে শুনা নাই আপোনালোকে চাবচোন সেই মাতৃগৰাকীৰ ভাষ্য। আৰু এপল' মেডিকেলত সঁচা মই গা বেয়া কাৰণে মই কালি যাব নোৱাৰিলোঁ, মই নগৈ পেলাই মই বহুত ভুল কৰিলোঁ। কিন্তু মই একদম যাব পৰা নাই, দৰৱ খাই মোক শুব দিছিলে, কিন্তু মই শুবও নোৱাৰিলোঁ, যিহেতু মোৰ ঘৰত মানুহ লাগি আছে কামত, সেইটো কাৰণে। কিন্তু মোৰ মানুহজন আহোঁতে সোমাই আহিছে, তেওঁ ভিডিঅ' চিডিঅ' কৰা নাই, বেয়া পাইছে। ৰাতিখন আৰু বহুত ডিউটিৰ পৰা আহোঁতে তেওঁ সোমাই আহিছে এপল' মেডিকেল, আমাৰ ওচৰতে হয়। গতিকে এইখিনিয়ে আছিলে বহুত দুখ লগা খবৰ, মানে কি ক'ম। সেই মাতৃগৰাকী বাৰু বুকুখন কোনোবাই পূৰ কৰিব পাৰিবনে? যিমানেই যি নহওক মাতৃৰ সুখ নহয়নে বাৰু, মানে সকলো সুখতকৈ পুত্ৰ সুখ বৰ, হয়নে নহয়? গতিকে ভগৱানে মানে তেওঁক শক্তি দিয়ক, যাতে দুনা এনেকুৱা আৰু কাৰো লগতে নহওক। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো। সকলোকে ভগৱানে মংগল কৰক, তাকেই কামনা কৰিছোঁ। আকৌ দুনাই কৈছোঁ, এনেকুৱা যাতে আৰু সুখ কাকো নিদিয়ক। গতিকে মোৰ ভিডিঅ'টোৰ পৰা মই এতিয়া লৈছোঁ বিদায়, বাই বাই।